ইতিমধ্যে প্ৰথম মই মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত মই তেওঁলোকৰ কথাই কৈছিলোঁ যে তেওঁলোকক আগন্তুক দিনত সহায় কৰিব লাগিব আৰু এই বিষয়টো লৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কেইবাবাৰো আলোচনা হৈছে। গতিকে যথাসময়ত আমি নিশ্চয় এটা ভাল সিদ্ধান্ত ল'ব পাৰিম। NHMত যেনেকুৱাকৈ তেওঁলোকক ৰেগুলাইজ কৰিছে চাকৰিৰ ক্ষেত্ৰত 60 বছৰলৈ, ঠিক তেনেকুৱা আধাৰত আমি কিবা এটা কৰাৰ কথা ভাবি আছোঁ। সভাত আমি 3টা বিভাগৰ পৰ্যালোচনা কৰিছিলোঁ। আমাৰ জল জীৱন মিছন, PNRD, ইয়াতে যেনেকুৱাকৈ আজি আমাৰ পঞ্চায়তক লৈ পেলাই কৰিছোঁ, ঠিক তেনেকুৱাকৈ সমগ্ৰ বিশ্বনাথ জিলাৰে আমাৰ PNRDৰ পৰ্যালোচনা কৰিছোঁ। আমাৰ বিভাগসমূহে সুন্দৰকৈ কাম কৰি আহিছে। আমাৰ নতুন উপায়ুক্ত দেৱ মিশ্ৰ ডাঙৰীয়াৰ লগতে আমাৰ নতুন CEO একেলগে লগ লাগি পেলাই নতুনকৈ বিশ্বনাথখন সজাম বুলি এটা সংকল্প গ্ৰহণ কৰিছে। আৰু আমি ইয়াতে আশা ৰাখিছোঁ আগন্তুক দিনত আমাৰ বিশ্বনাথক ব্ৰেণ্ড কৰি পেলাই বিশ্বনাথৰ ব্ৰেণ্ডেড আমি আমাৰ যি মাছৰুম প্ৰডাকশ্যন কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে মাছৰুমৰ চাহিদা বহু আছে। যিমান মানুহক মাছৰুম লাগে সিমান মাছৰুম দিব পৰা নাই, কিন্তু আমি ওৱান প্ৰডাক্ট ওৱান ডিষ্ট্ৰিক্ট হিচাপে বিশ্বনাথ জিলাখনক আমি মাছৰুমৰ ক্ষেত্ৰত সৰ্বোচ্চ কৰাৰ কাৰণে ইতিমধ্যে আমি জিলা উপায়ুক্তক আমি দায়িত্ব